শিক্ষাৰ্থীসকল যোৱা ক্লাছত তোমালোকক মই কৈছিলোঁ যে কিছুমান মই সান্মিহলি নিয়ম দিম যাক ইংৰাজীত মিছচেলেনিয়াছ ৰুলছ বুলি কোৱা হয়। তে সেই সান্মিহলি নিয়মৰ ভিতৰত প্ৰথম নিয়মটো হৈছে কি যে যদি এজ ইফ একেলগে দিয়া থাকে তেন্তে ব্ৰেকেটৰ ভিতৰত থকা ভাৰ্বটো সদায় সেকেন্ড ফৰ্মত লিখিব লাগে। কি হল যে কাৰেক্ট টেন্স কৰিব দিয়া বাক্যটোত যদি তোমালোকে এজ আৰু ইফ একেলগে দেখা পোৱা বেলেগ বেলেগ হলে নহব, বেলেগ বেলেগ স্থানত এজ আৰু ইফ থাকিলে নহব, কি থাকিব লাগিব এজ আৰু ইফ দুজন লাগা লাগিকৈ থাকিব লাগিব দুয়োটা শব্দ। তেতিয়া তোমালোকে কি কৰিব লাগিব ব্ৰেকেটত যিটো ভাৰ্ব দিয়া থাকিব কাৰেক্ট টেন্স কৰিব দিব সেইটো তোমালোকে past tense ফৰ্মত লিখিলেই হ'ল, অৰ্থাৎ সেকেন্ড ফৰ্মত লিখিলেই শুদ্ধ হ'ব। তে উদাহৰণ এটা মই দিছো তোমালোকক, উদাহৰণটো দিলে তোমালোকে ভালদৰে বুজি পাবা। যেনে দা বয় টক্স as if চোৱাচ একেলগে আছে as if he know everything। তে তোমালোকৰ এইটো পৰীক্ষাত আহা বুলি ভাবি লোৱা আৰু এনেকুৱা কাৰেক্ট টেন্স প্ৰায়ে পৰীক্ষাত আহে। গতিকে তোমালোকে এতিয়া ইয়াক কাৰেক্ট টেন্স কৰোঁতে কি টেন্স ব্যৱহাৰ কৰিবা। এতিয়া আমি দেখা পাইছো কি দা বয় টক্স এজ ইফ হি নো এভৰিথিং। তে আমাৰ নিয়ম তো দিয়াই আছে তোমালোকক যে এজ আৰু ইফ যদি একেলগে দিয়া থাকে তেনেহলে তোমালোকে কি কৰিব লাগিব কাৰেক্ট টেন্স কৰোঁতে ব্ৰেকেটৰ ভিতৰত যিটো ভাৰ্ব দিয়া থাকিব সেইটো তোমালোকে কিহত লিখিব লাগিব সেকেন্ড ফৰ্মত লিখিলে হৈ যাব। গতিকে এইটো সূত্ৰটো কি হ'ব যে দা বয় টক্স as if he নোট ব্ৰেকেট আছিল, নোট আছিল ব্ৰেকেটটো। গতিকে এতিয়া আমি নোটো কি ফৰ্ম লিখিম সেকেন্ড ফৰ্ম লিখিম। গতিকে নোৰ সেকেন্ড ফৰ্ম কি হ'ব নিউ, নিউ এভৰিথিং। বুজিব পাৰিলানে? দা বয় টক্স এজ ইফ হি নো এভৰিথিং, নোট ব্ৰেকেট আছিলে আৰু এইটো কাৰেক্ট টেন্স কৰোঁতে আমি কি লিখিলো দা বয় টক্স এজ ইফ হি, নোৰ হলনি আমি কি লিখিম নোৰ সেকেন্ড ফৰ্ম কি হ'ব নিউ, past tense from নিউ, নিউ এভৰিথিং। তাৰপিছত মই তোমালোকক আৰু এটা উদাহৰণ দিছো। যেনে the girl looks as if she a ghost, ghost, ghost মানে হল ভূত। তে এইটো আমাৰ কাৰেক্ট টেন্স আহা বুলি তোমালোকে ভাবি লোৱা। কি আছে দা গাৰ্ল লুকস as if she a ghost, she মানে দেখা। গতিকে এইটোক যেতিয়া আমি কাৰেক্ট টেন্স কৰিম তেতিয়া কাৰেক্ট টেন্স কৰোঁতে আমি কি টেন্স ব্যৱহাৰ কৰিম ব্ৰেকেটত। তে কি টেন্স ব্যৱহাৰ কৰিম চোৱা এজ আৰু ইফ একেলগে দিয়া আছে কণ্ডিশ্যন, কণ্ডিশ্যনটো আমাৰ ইয়াত ফলাইছে। গতিকে কি হ'ব এজ আৰু ইফ যেহেতুকে একেলগে দিয়া আছে গতিকে আমি কি কৰিম ব্ৰেকেটত যিটো ভাৰ্ব আছে সেই ভাৰ্বটোক আমি সেকেন্ড ফৰ্মত লিখিম। গতিকে কি হ'ব দা গাৰ্ল লুকস as if একেলগে আছে as if she
এতিয়া ব্ৰেকেটত আছে ভাৰ্ব আমাৰ ব্ৰেকেটত কি আছে সি আছে গতিকে এইটোক এতিয়া কাৰেক্ট টেন্স কৰিলে আমাৰ কি হ'ব সেকেন্ড ফৰ্ম কাৰণ এজ ইফ একেলগে দিয়া আছে নে যেহেতুকে এজ ইফ একেলগে দিয়া আছে গতিকে আমি ব্ৰেকেটত থকা ভাৰ্বটো সদায় সেকেন্ড ফৰ্মত ব্যৱহাৰ কৰিম গতিকে সি এর সেকেন্ড ফর্ম কি হ'ব স এ হোস্ট তে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই নিয়মটো বুজি পালানে মনত ৰাখিবা এস আৰু ইফ এই দুয়োটা শব্দ যদি একেলগে লগালগি কৰি দিয়া থাকে বেলেগ বেলেগত থাকিলে নহব একেলগে যদি দিয়া থাকে তেন্তে কাৰেক্ট টেন্স কৰোতে তোমালোকে কি কৰিবা সদায় সেকেন্ড ফর্ম ব্যৱহাৰ কৰিবা অৰ্থাৎ ব্ৰেকেটত যিটো ভাৰ্ব দিয়া থাকিব সেই ভাৰ্বটো সদায় past tense form অৰ্থাৎ সেকেন্ড ফর্ম ব্যৱহাৰ কৰিবা এইটো নিয়ম এটা নিয়ম শেষ হ'ল ইয়াৰ পিছত মই তোমালোকক আৰু এটা নিয়ম দিম ছাত্ৰীসকল দ্বিতীয় নিয়মটো হ'ল যে যদি বাক্যটোত উইজ WISH উইজ ভাৰ্বটো দিয়া থাকে তেন্তে ব্ৰেকেটৰ ভিতৰত থকা ভাৰ্বটো সদায় সেকেন্ড ফৰ্মত লিখিব লাগে আমাৰ লক্ষ্য বস্তু কোন উইজ ভাৰ্ব WISH এই WISH উইজ ভাৰ্বটো কেতিয়াবা WISHED এনেকৈ থাকিব পাৰে WISHES এনেকৈ থাকিব পাৰে তোমালোকৰ লক্ষ্য বস্তু হ'ল যেনেকৈ নাথাকক মুঠতে উইজ ভাৰ্বটো থাকিব লাগে তে উইজ ভাৰ্বটো যদি বাক্যটোত দিয়া থাকে তেন্তে তোমালোকে তাত কি টেন্স ব্যৱহাৰ কৰিব লাগিব past indefinite অৰ্থাৎ ব্ৰেকেটৰ ভিতৰত থকা ভাৰ্বটো তোমালোকে সদায় সেকেন্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগিব তে নিয়মটো তোমালোকে বুজি পালানে যে বাক্যটোত যদি উইজ ভাৰ্বটো দিয়া থাকে তেন্তে ব্ৰেকেটৰ ভিতৰত সদায় সেকেন্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ past tense তে এটা উদাহৰণ মই দিলে তোমালোকে গম পাবা যেনে Ram wished he can do it এইটো বাক্য Ram wished he can do it তে এই বাক্যটোক আমি কাৰেক্ট টেন্স কৰিব লাগে আমাৰ লক্ষ্য বস্তু কোন দিয়া আছে উইজ তে আমাৰ নিয়ম দিয়া আছে যে উইজ ভাৰ্বটো থাকিলে আমি ডাইৰেক্ট কি ফৰ্মত লিখিব লাগিব ব্ৰেকেটৰ ভিতৰত থকা ভাৰ্বটো সদায় সেকেন্ড ফৰ্ম গতিকে কৰি দিয়া একো নাই Ram wished he এটা কি লিখিবা can ব্ৰেকেটত কোন আছে canৰ সেকেন্ড ফৰ্ম কি হ'ব could he could do it Ram wished he can do it হলে ঠিক তেনেকৈ আৰু এটা উদাহৰণ দিছো the boy wishes the boy wishes he get a prize গেটৰ টাৰ্গেট আছে the boy wished লিখিলে হলে তো the boy wished he get a prize তে এটো আমি কাৰেক্ট টেন্স কৰিব লাগিলে কি কৰিব লাগিব যেহেতুকে উইজ ভাৰ্বটো আমাৰ দিয়া আছে গতিকে আমি কি লিখিম ডাইৰেক্ট সেকেন্ড ফৰ্ম লিখিম গতিকে কি হ'ব the boy wished he কি হ'ব get আছে সেকেন্ড ফর্ম গতিকে আমি কার সেকেন্ড ফর্ম ব্যবহার করি যে গেটৰ সেকেন্ড ফর্ম কি হ'ব got a prize নামটো বুজি পালানে তোমালোকে এটো একো চিন্তা কৰিব নালাগে কেতিয়াবা উইজেজও থাকিব পাৰে উইজডো থাকিব পাৰে কেৱল উইজও থাকিব পাৰে গতিকে কি লিখিবা ডাইৰেক্ট সেকেন্ড ফর্ম লিখিবা
ঠিক আছে মই আৰু এটা উদাহৰণ দিছো তোমালোকক হেতু উদাহৰণ দিলে তোমালোকৰ কনসেপচনটো ক্লিয়াৰ হ'ব the girl uses be a bird the girl wishes if she be a bird চোৱা ইয়াক উইজেস টু দিয়া আছে হয়নে আচ্ছা তে ইয়াক এটা এক্সট্ৰা শব্দ মই ধৰি দিছো ইফ শব্দটো দিছো ইফটো থাকিব পাৰে না থাকিব পাৰে জাস্ট বাক্যটো কোলা হোৱাৰ কাৰণে মই অলপ ইফটো লগাই দিছো কিন্তু নাথাকিলেও তোমালোকে টেনচন ল'ব নালাগে গতিকে তোমালোকৰ লক্ষ্য বস্তু কোন উইজ ভাৰ্বটো যেহেতুকে উইজ ভাৰ্বটো দিয়া আছে আমি কি ফৰ্ম ব্যৱহাৰ কৰিম ব্ৰেকেটত থকা ভাৰ্বটো সদায় সেকেন্ড ফৰ্ম গতিকে কি হ'ব the girl wishes if she এতিয়া বীৰ হলনি আমি কি লিখিম সেইটোহে কথা সো বীৰ সেকেন্ড ফৰ্ম দুটা আছে ওয়াজও আছে আৰু ওয়েৰো আছে হয়নে তোমালোকে এই কথাটো মনত ৰাখিবা যে বীৰ হলনি এই নিয়মটোত তোমালোকে কেতিয়াও was ব্যৱহাৰ কৰিব নোৱাৰা কি লিখিবা were a bird the girl wishes if she were a bird তোমালোকে কোনোবাই হয়তো সুধিব পাৰে যে বীৰ সেকেন্ড ফৰ্মটো was কিয় নহয় এনেকৈ কোনোবাই হয়তো সুধিব পাৰে তোমালোকক এটা তোমালোকে কথাটো কৈ দিবা কি যে the girl wishes ছোৱালীজনীয়ে মানে কল্পনা কৰিছে তাই যদি চৰাই হল হেতেন এই যে হল হেতেন গলো হেতেন খালে হেতেন ইবিলা হল আমাৰ মনৰ কল্পনা এই কল্পনা কৰা বাক্যবিলাকত সদায় ওয়েৰহে ব্যৱহাৰ কৰা হয় ইয়াত was ব্যৱহাৰ কৰা নহয় যেনে মই যদি চৰাই হলো হেতেন if I were a bird if I was a bird নহয় হবনে ওৰে তোমালোকে মনত ৰাখিবা এই নিয়মটো ইয়াত যি সাবজেক্ট যিয়ে নাথাকক হি সি আই উই দে যিয়ে নাথাকক সবৰে লগত কি হ'ব সদায় ওয়েৰ হ'ব হি থাকিলেও ওয়েৰ হ'ব ইয়াত সাবজেক্ট ৰান থাকিলেও ওয়েৰ হ'ব মুঠতে সকলোৰে লগত ওয়েৰ ইয়াত কম্পালসাৰী থাকিবনে মনত গতিকে কি হ'ব the girl wishes if she were a bird তাই যদি এটা চৰাই হল হেতেন কিন্তু চৰাই হ'ব পাৰিব জানো মানুহে যে ঠিকে আছে তোমালোকে এই নিয়মটো বুজি পালা ইয়াৰ পিছত মই তোমাক লোকক আৰু এটা নিয়ম দেও সেই নিয়মটো এতিয়া ছাত্ৰ ছাত্ৰীসকল তৃতীয় নিয়মটো হ'ল যে যদি বাক্যটোত as soon as মানে হ'ল লগে লগে as soon as দিয়া থাকে তেন্তে ব্ৰেকেটৰ ভিতৰত সদায় সেকেন্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগে as soon as যদি দিয়া থাকে তেন্তে বাক্যটোত কি ফৰ্ম ব্যৱহাৰ কৰিবা কাৰেক্ট টেন্স ফৰ্মতে সদায় সেকেন্ড ফৰ্ম অৰ্থাৎ past tense ফৰ্ম এতিয়া মই এটা উদাহৰণ দিছো তোমালোকক নিয়মটো বুজি পালানে as soon as তোমালোকে যতেই দেখা পোৱা তাতেই তোমালোকে কি ফৰ্ম ব্যৱহাৰ কৰিবা ডাইৰেক্ট সেকেন্ড ফৰ্ম আচ্ছা চাবা the boy began to cry the boy began to cry as soon as he get the news correct tense কৰোতে কি দিছো মই the boy began to cry as soon as he get the news এটো আমাৰ কারেক্ট টেন্স কৰিব দিছে গতিকে আমাৰ নিয়মৰ শব্দ কোন দিয়া আছে as soon as ধৰি দিয়া আছে একদম ডাইৰেক্ট ইবিলাক প্ৰ্যাকটিক্যাল নিয়ম গতিকে তোমালোকে
সৰুৰ শব্দ এটা মনত ৰাখিলে তোমালোকে বুজি পাবা গতিকে কি হ'ল যেহেতুকে as soon as দিয়া আছে গতিকে আমি কি কৰিম ব্ৰেকেটৰ ভিতৰত থকা ভাৰটো সেকেন্ড ফৰ্ম ব্যৱহাৰ কৰিম এতিয়া লিখি যোৱা কি হ'ব দা বয় began to cry as soon as he কি হ'ব সেকেন্ড ফৰ্ম হলে কি হ'ব ব্ৰেকেটত কোন আছে get আছে গতিকে গেটৰ সেকেন্ড ফৰ্ম কি হ'ব অৰ্থাৎ past tense ফৰ্ম কি হ'ব got the news তে আমাৰ কারেক্ট টেন্স কৰোতে শুদ্ধ উত্তৰটো হ'ল কি the boy began to cry as soon as he got the news লৰাজনে বাতৰিটো পোৱাৰ লগে লগে কান্দিবলৈ আৰম্ভ কৰিছিল তে ছাত্ৰ ছাত্ৰীসকল এইটো একেবাৰে সহজ নিয়ম তোমালোকে নিশ্চয় বুজি পাইছা গতিকে এই সানমিহলি নিয়ম মই আজি তোমালোকক এই তিনিটা দিলো ইয়াৰ পিছত আৰু অহা ক্লাছত মই তোমালোকক দিম যে নহওক তোমালোকে এই নিয়মবিলাক কোনো গ্ৰামাৰত নাপাবা গতিকে তোমালোকে যদি ইচ্ছা কৰ মই লিখা গ্ৰামাৰ বিনাবাণী ইংলিছ গ্ৰামাৰ এণ্ড কম্পজিশ্যন যিকোনো ক্লাছ 8 9 10 11 12 সকলো ষ্টুডেণ্টে চাব পাৰিব নিয়মবিলাক ধুনীয়াকৈ দিয়া আছে প্ৰতিটো বস্তুৰ নিয়ম সহকাৰে দিয়া আছে গতিকে তোমালোকে এই গ্ৰামাৰখন তোমালোকে পাৰিলে চাবা পানবজাৰত এভেইলেবল আছে এই কিতাপখন অশোক প্ৰকাশন বান্ধৱ এমআৰ অমৰজ্যোতি এইবিলাকত গতিবিলাকতে আছে গতিকে তোমালোকে কিতাপখন পাৰিলে চাবা যে নহওক তোমালোকক মই আৰু এটা কথা কওঁ তোমালোকে যদি মোৰ এই অনুষ্ঠানবিলাক চাই ভাল পাইছা তোমালোকৰ যদি সঁচাকে ভাল লাগিছে তেনেহলে তোমালোকে লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱী বিলাকৰ লগত শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তে অহা ক্লাছত মই তোমালোকক আৰু কেইটামান সানমিহলি নিয়ম